দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে আজি মাৰ্ঘেৰিটাতো উলহ মালহেৰে উদযাপিত কৰা হয় হনুমান জয়ন্তী। হনুমান জয়ন্তী উপলক্ষে মাৰ্ঘেৰিটাত উলিওৱা হয় এক বিশাল শোভাযাত্ৰা। মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবৰ সমীপৰ পৰা ভেনাৰমিল নাগাঠাকুৰিস্থিত ৰাম জানকী মন্দিৰলৈকে উলিওৱা হয় এই শোভাযাত্ৰা। শোভাযাত্ৰাত কেইবা সহস্ৰাধিক হনুমান ভক্তই অংশগ্ৰহণ কৰে। জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈ পৰে মাৰ্ঘেৰিটাৰ আকাশ বতাহ। শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকলে হাতে হাতে জয় শ্ৰীৰাম লিখিত ধ্বজা লৈ জয় শ্ৰীৰাম শ্লোগানেৰে কঁপাই তোলে মাৰ্ঘেৰিটাৰ আকাশ বতাহ। গেৰুৱাময় হৈ পৰে মাৰ্ঘেৰিটাৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। আমাৰ মাৰ্ঘেৰিটাত প্ৰায় ১৫০ বছৰীয়া পুৰণি এটা ঐতিহাসিক মন্দিৰ আছে, ৰাম জানকী মন্দিৰ বুলি কয়, যাক আমি নাগাঠাকুৰবাৰী বুলি জানো। আৰু প্ৰত্যেক বছৰে আমি এই মন্দিৰৰ প্ৰাংগণৰ পৰা এটা শোভাযাত্ৰাৰ আয়োজন কৰোঁ। আৰু এইবাৰ কিছু ব্যতিক্ৰম আছিল আৰু এই শোভাযাত্ৰাত আমি মাৰ্ঘেৰিটা যি ইণ্ডিয়া ক্লাব তাৰ পৰা এই শোভাযাত্ৰা আৰম্ভ কৰিছিলোঁ। আৰু প্ৰায় ৩০০০ ব্যক্তি ৰাম ভক্ত ইয়াত উপস্থিত আছিল। তাৰ লগতো মাৰ্ঘেৰিটা ৫খন বাগানৰ পৰা ৰাম ভক্ত আহি উপস্থিত হৈছিল আৰু দেখা গৈছে যে অসংখ্য ভিৰ আছিল। আৰু চবতকৈ ভাল লগা কথা, মাৰ্ঘেৰিটাত ৪-৫ জেগাত আয়োজন কৰা হৈছে হনুমান জন্মোৎসৱ। আৰু আশা কৰোঁ মাৰ্ঘেৰিটাত খুব ধুনীয়া এটা বাতাবৰণ বিৰাজমান হওক আৰু প্ৰভুৰ ৰাম ভক্ত যাতে সকলো স্থানতে উপস্থিত থাকক, সেয়ে আমাৰ বাৰ্তা। আৰু আপোনালোকক ক'ব বিচাৰিছোঁ, আজি এটা ভাণ্ডাৰৰ ব্যৱস্থা কৰা হৈ গৈছে এই কমিটিৰ তৰফৰ ফালৰ পৰা। এই ভাণ্ডাৰাত ৰাতিপুৱাৰ পৰা গধূলিলৈকে প্ৰভু ইচ্ছালৈকে ইয়াত ভাণ্ডাৰা আগবঢ়াব, প্ৰসাদ থাকিব। হনুমান জয়ন্তী উপলক্ষে আমাৰ সনাতনী হিন্দুসকল আজি এক শোভাযাত্ৰা উলিয়াইছিলোঁ। এই শোভাযাত্ৰাত আপোনালোকে দেখি পাইছে আজি সনাতনী হিন্দুসকল একত্ৰিত হৈ এই হনুমান জয়ন্তী শোভাযাত্ৰা সফল কৰিছে। আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সকলো সনাতনীসকলক আমি মন্দিৰ সমিতিৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভৱিষ্যত দিনত যাতে সনাতনীসকল যাতে এনেধৰণেই যাতে আমাৰ হিন্দু উৎসৱবিলাকত একত্ৰিত হৈ পেলাই যাতে উৎসৱবিলাক সফল কৰে, তাকে কামনা কৰিছোঁ। ধন্যবাদ। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24।